নমস্কাৰ সকলোকে মিউচুৱেল ফাণ্ডৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'ত আমি কথা পাতিছিলোঁ মিউচুৱেল ফাণ্ডৰ বেচিক্সৰ ওপৰত। আজি আমি কথা পাতিম লাৰ্জ কেপ মিউচুৱেল ফাণ্ডৰ ওপৰত। লাৰ্জ কেপ মিউচুৱেল ফাণ্ড কি হয়? আমি লাৰ্জ কেপ মিউচুৱেল ফাণ্ড বুজি পোৱাৰ আগতে আমি জানিব লাগিব লাৰ্জ কেপ কি হয়, লাৰ্জ কেপ ষ্টক কি হয় আৰু লাৰ্জ কেপ ষ্টক কোনবিলাক হয়। এতিয়া লাৰ্জ কেপৰ ষ্টকৰ ধাৰণাটো কালি ভিডিঅ'ত অকণমান দিছিলোঁ, আজি অলপ বহলভাৱে আলোচনা কৰিম। লাৰ্জ কেপ হ'ল ইণ্ডিয়াৰ বেষ্ট 100টা কোম্পানী, মানে 1 নম্বৰৰ পৰা 100 নম্বৰ কোম্পানীলৈ এইকেইটা কোম্পানীক লাৰ্জ কেপ বুলি ধৰা হয়। আৰু ইয়াৰ আগতে ক্ৰাইটেৰিয়াটো আছিলে মিনিমাম কেপিটেলাইজেশ্যন 20,000 কৰোৰ হ'ব লাগে। আৰু এতিয়া প্ৰায়বোৰ লাৰ্জ কেপ ষ্টকৰে মাৰ্কেট কেপিটেলাইজেশ্যন 1 লাখ কৰোৰৰ ওপৰত আছে। তো এতিয়া অলমষ্ট 20,000 কৰোৰ যিটো পূৰ্বৰ ধাৰণা আছিল বা পূৰ্বৰ মানে এটা ৰুলছ আছিল, সেইটো আজিকালি অলমষ্ট কেতিয়াবাই পাৰ হৈ গৈছে। চ' এতিয়া লাৰ্জ কেপৰ ধাৰণাটো 20,000 কৰোৰ নহয় 1 লাখ কৰোৰ বুলিয়ে ধৰিব লাগিব, কাৰণ গোটেইবিলাক ষ্টক 1 লাখ কৰোৰৰ ওপৰত মাৰ্কেট কেপিটেলাইজেশ্যন আছে। তো এতিয়া জানো আহক লাৰ্জ কেপ ষ্টক কোনবোৰ। এতিয়া মই আপোনালোকক স্ক্ৰীণত অলপ দেখুৱাম, চাই লওক লাৰ্জ কেপ ষ্টক কোনবোৰ হয়। 1 নম্বৰতে আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ, যাৰ মাৰ্কেট কেপ অলমষ্ট 20 লাখ কৰোৰৰ ওপৰত। 20 লাখ কৰোৰ মানে কিমান ধাৰণা কৰিব পাৰিছেনে? আমাৰ অসমৰ বাজেট মানে 2,60,000 কৰোৰৰ ওচৰা ওচৰি। তো অলমষ্ট 8-9 বছৰৰ বাজেটৰ ওচৰা ওচৰি হয় ৰিলায়েন্সৰ মাৰ্কেট কেপিটেলাইজেশ্যন। দ্বিতীয়তে আছে HDFC বেংক। HDFC বেংক ইণ্ডিয়াৰ লাৰ্জেষ্ট বেংক হয়, চবতকৈ ডাঙৰ বেংক হয়। আৰু ইণ্ডিয়াৰ চাগে গোটেই বেংকিং ছেক্টৰৰ 15% HDFC আণ্ডাৰত আছে। আৰু এজ এ প্ৰাইভেট বেংক হিচাপে 37% মান যিটো লেণ্ডিং লোন চোন দিয়াৰ কাম কৰে, সেইটো 37% HDFC বেংককে কৰে এজ এ প্ৰাইভেট বেংক হিচাপে। আৰু তৃতীয়তে আছে ভাৰতী এয়াৰটেল। ভাৰতী এয়াৰটেলৰ ওপৰত ইণ্টাৰেষ্টিং কথা এটা আপোনালোকক কৈ আছোঁ। ভাৰতী এয়াৰটেল হ'ল ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট ছাবস্ক্ৰাইবাৰ থকা আপোনাৰ টেলিকম ছাৰ্ভিচ প্ৰভাইডাৰ হয়। মানে প্ৰথমতে চাইনা মোবাইল বুলি আছে, যিটো চাইনাৰ কোম্পানী হয়, সিহঁতৰ চবতকৈ বেছি ছাবস্ক্ৰাইবাৰ আছে। আৰু তাৰপিছতে এয়াৰটেলৰ আছে। এয়াৰটেল হ'ল ইণ্ডিয়াৰ নহয়, মানে ইণ্ডিয়া আৰু আফ্ৰিকা দুটা ৰিজন মিলাই ৱৰ্ল্ডৰ লাৰ্জেষ্ট ছাবস্ক্ৰাইবাৰ থকা টেলিকম কোম্পানী হয়। তাৰ লগতে আপোনালোক আৰু এটা কথা কৈ থৈ দিওঁ, ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডাটা কনজিউম মানে টেলিকম কোম্পানী কোনটো গম পায়? সেইটো হ'ল ৰিলায়েন্স জিঅ'। অন এন এভাৰেজ 10 GB পাৰ মান্থ ডাটা কনজিউম হয় টেলিকম কোম্পানী হিচাপে ৰিলায়েন্স জিঅ'ৰ আণ্ডাৰত। গতিকে ছেকেণ্ড লাৰ্জেষ্ট ৱৰ্ল্ডৰ টেলিকম কোম্পানী ইণ্ডিয়াত আছে, আৰু হায়েষ্ট ডাটা কনজিউম কোম্পানী ইণ্ডিয়াতে আছে। তাৰপিছত নেক্সট কোম্পানীটো আছে এজ এ লাৰ্জ কেপ কোম্পানী TCS, টাটা কনচালটেঞ্চি ছাৰ্ভিচ, যিটোৱে আমাক টেকন'লজি ছাৰ্ভিচত প্ৰভাইড কৰে মষ্টলি ইণ্ডিয়াৰ বাহিৰতো বহুতকেইটাত। আৰু এটা কথা গম পায়, টাটা TCSৰ মেক্সিমাম ৰেভিনিউ মানে ইনকাম আহে আমেৰিকাৰ পৰা। চাওক, আমেৰিকা ইমান উন্নত দেশ, কিন্তু তৎসত্ত্বেও আমাৰ টেকন'লজিৰ ক্ষেত্ৰত ইণ্ডিয়া কিমান ডেভেলপ, যে ইণ্ডিয়া এটা কোম্পানী আমেৰিকাত গৈ ব্যৱসায় কৰিছে আৰু চবতকৈ বেছি ৰেভিনিউ আমেৰিকাৰ পৰাই সংগ্ৰহ কৰে। তাৰপিছত আছে ICICI বেংক। ICICI বেংক ইণ্ডিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট বেংক হয় এজ এ মাৰ্কেট কেপিটেলাইজেশ্যন। আৰু তাৰপিছতে আছে আমাৰ সকলোৰে জনপ্ৰিয় বেংক SBI বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া। এতিয়া আপোনালোকে গম পায়নে, আপোনালোকে যদি লাৰ্জ কেপ ফাণ্ডত ইনভেষ্ট কৰে আৰু সেই ছেম ফাণ্ডটোৱে যদি SBIটো ইনভেষ্ট কৰে, আপোনালোকে SBIৰো এটা শ্বেয়াৰ হ'ল্ডাৰ, তাৰমানে আপুনি কোনোবা এটা অংশত আপুনি SBIৰ মালিক বুলিও ক'ব পাৰে। চ' ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডত এনেকুৱা কাম কৰিলে গম পোৱা যায় যে আপুনি কোনটো কোম্পানীত ইনভেষ্ট কৰি আছে। বাকী কোম্পানীবিলাকৰ ডিটেইলছ আমি পিছত নেক্সট আকৌ দীঘলকৈ পাতিম। বাকীখিনি মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ, এটা এটাকৈ চাই লওক কিমানটা লাৰ্জ কেপ কোম্পানী আছে আৰু কাৰ কিমান মাৰ্কেট কেপিটেলাইজেশ্যন আছে। আমি এতিয়া কথা পাতোঁ লাৰ্জ কেপ ফাণ্ডত ইনভেষ্ট কৰাৰ মানে সুবিধাটো কি আছে, লাৰ্জ কেপত ইনভেষ্ট কৰিলে আপোনাৰ কি সুবিধা হয়, লাৰ্জ কেপত ইনভেষ্ট কিয় কৰিব লাগে, তাৰ বিষয়ে অকণ বিতংভাৱে কথা পাতোঁ আহক। লাৰ্জ কেপ ফাণ্ডত ইনভেষ্ট কৰাৰ প্ৰথম সুবিধাটো হ'ল লোৱাৰ ভলিটিলিটি।
তাৰমানে মাৰ্কেটত উঠা নমাটো কম হয় মানে মাৰ্কেটত উঠা নমা মানে যি 100টা কোম্পানী 80টা কোম্পানীতে লাৰ্জ কেপে ইনভেষ্ট কৰে আপোনালোক যোৱা ভিডিঅ'ত কৈছিলোঁ মই তো এই 80টা কোম্পানীৰ ভিতৰত মানে যিটো মানে ভলিটিলিটি যিটো উঠা নমা হয় শ্বেয়াৰৰ উঠা নমা সেইটো কম থাকে সেইকাৰণে আপোনাৰ ফাণ্ডতো ইয়াৰ ইম্পেক্টটো কম হয় মানে আৰু ইয়াৰ ষ্টেবিলিটি থাকে লগতে ছেফটিটোৰ ক'বই নালাগে কাৰণ বেষ্ট 100 কোম্পানী গতিকে ছেফটিৰ ক্ষেত্ৰতো কোনো ইয়াৰ কম্প্ৰমাইজ নহয় আৰু ইয়াৰ লগতে আপোনাৰ মানে লং টাৰ্ম গ'ল্ডৰ কাৰণে ভাল হয় আপুনি লং টাৰ্মৰ কাৰণে আপুনি নিশ্চিন্ত মতে ইনভেষ্ট কৰিব পাৰে ভাল ডাইভাৰ্চিফিকেশ্যন হয় তাৰমানে 100টা কোম্পানীৰ ভিতৰত গোটেইকেইটা ছেক্টৰৰে কোম্পানী আছে বেংকিং হওক তাৰপিছতে আপোনাৰ টেকন'লজিৰ হওক অইল ৰিফাইনাৰী ক্ষেত্ৰত হওক বা টেলিকমৰ ক্ষেত্ৰত হওক গোটেইকেইটা কোম্পানীতে ডাইভাৰ্চিফাই হিচাপে আপোনাৰ পইচাটো ইনভেষ্ট হয় ধৰি লওক আপোনাৰ 100 টকা ইনভেষ্ট কৰিছে মিউচুৱেল ফাণ্ডত থৈছে আৰু 100 টকাটো আপোনাৰ গোটেইকেইটা 80টা কোম্পানী বেলেগ বেলেগ কোম্পানীত আপোনাৰ ইনভেষ্ট হৈ থাকে তো কোনো এটা টাইমত কোনোবা এটা কোম্পানী বেয়া কৰিলেও কোনোবা এটা কোম্পানীয়ে ভাল কৰিলে ভাল কৰে গতিকে আপুনি এই ক্ষেত্ৰত আপোনাৰ চিন্তা কৰিবলৈ কোনো নাথাকে মানে কোনো কথা নাথাকে যে কোনোবা এটা কোম্পানীৰ কিবা মানে বিজনেছ বেয়া হৈছে কিন্তু কোনোবা এটা কোম্পানীয়ে ভাল কৰি আছে সেইকাৰণে আপোনাৰ ইনভেষ্ট হোৱা পইচাটোৰ ক্ষেত্ৰত ৰিস্ক কম থাকে মানে আৰু ষ্টেডি ৰিটাৰ্ণছৰ ক্ষেত্ৰত আপুনি মানে এটা ফিক্স ৰিটাৰ্ণ এক্সপেক্ট কৰিব পাৰে 12-13% 14% ইয়াৰলি বেচিছত আপুনি এক্সপেক্ট কৰিব পাৰে লং টাৰ্মত আৰু ইয়াৰ টাইম হৰিজনটো মানে আপোনাৰ মিনিমাম 5 ইয়াৰ্ছৰ কাৰণে ইনভেষ্ট হ'ব লাগে তেতিয়া আপোনাৰ কম্পাউণ্ডিং ভাল কাম কৰে আৰু ভাল এটা ৰিটাৰ্ণ আপুনি লাভ কৰিব পাৰে আপুনি লাৰ্জ কেপ ফাণ্ডত SIP কৰিব পাৰে যিটো চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন হয় আপুনি ৰেগুলাৰ বেচিছত ইনভেষ্ট কৰিব পাৰে মান্থলি হওক উইকলি হাফ ইয়াৰলি হওক ইনভেষ্ট কৰিব পাৰে লগতে লামচামৰ ক্ষেত্ৰত আপুনি ওৱান টাইম ইনভেষ্টমেণ্টো কৰিব পাৰে ধৰক আপোনাৰ ওচৰত কিবা পইচা থৈ দিয়া আছে যিটো বেংকত ফিক্স কৰা থাকে বা বেংকত ছেভিংছ একাউণ্ট থোৱা থাকে য'ত আপুনি একো ৰিটাৰ্ণ নাপায় 2 টকা 3 টকামান ইণ্টাৰেষ্ট পায় তাৰ ক্ষেত্ৰত আপুনি মিউচুৱেল ফাণ্ডত লাৰ্জ কেপত ইনভেষ্ট কৰিলেও ভাল ফলাফল লাভ কৰিব পাৰে লাৰ্জ কেপৰ ওপৰত এই ভিডিঅ'টো আপোনাক ইনভেষ্টমেণ্ট কৰাত সহায় কৰিব বুলি মই আশা কৰিলোঁ আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ ফেচবুক পেজ ফিনেন্সিয়েল ইণ্ডিপেণ্ডেঞ্চি লাইক কৰিব নাপাহৰিব লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ